নমস্কাৰ, স্বাগতম জনাইছো এমজে ব্লগৰ অন্য এটি প্ৰেংক কল ভিডিঅ'লৈ। আপোনালোকে সকলোৱে জানে যে মোৰ অনুষ্ঠানটো হৈছে প্ৰেংক কল, আৰু প্ৰেংক কলৰ আজি মজিয়াত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ধীৰাজ মাধৱ। গতিকে ধীৰাজ মাধৱক স্বাগতম জনাইছো। নমস্কাৰ, এমজে ব্লগৰ সকলো অনুৰাগীলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। থেংক ইউ। প্ৰেংক কল আচ্ছা, কেতিয়াবা আপোনাক কোনোবাই কৰিছে নে আপুনি কাৰোবাক কেতিয়াবা কৰিছে? আগতে যেতিয়া মই উষা ৰাণী কপাহী গান কেইটা ৰিলিজ দিছিলো, তেতিয়া দুজনমান আছিলে ইউটিউবাৰ, তেখেতসকলে কৰিছিলে। মানে আপোনাক মই গম পোৱা নাছিলো কিন্তু প্ৰেংক বুলি। আচ্ছা, আপুনি মানে কাকো কৰি পোৱা নাই? না, আজিলৈকে মই কাকো কৰি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম হ'ব। গাইজ, ভাল লাগিব আজি ফাৰ্ষ্ট টাইম ধীৰাজ মাধৱে প্ৰেংক কল কৰিব। যে নহওক, কাক কৰিব? কাক কৰিম? অকনমান কমেডিয়ান হলে ভাল হয়। কমেডিয়ানটো আব্দুল দা আছে, হাপা দা। আচ্ছা, এতিয়া নাপাম। নাই, এতিয়া মানে হাপলাংকা কিবা এখন চলি আছে, তাতে ব্যস্ত থাকিব পাৰে। অৰুণ দাস আছে। মানে আমাৰ বাপৰে সুদক্ষ অভিনেতা। ভাঙা টিভি আছে নেকি? ভাঙা টিভি, দীপজ্যোতি। দীপজ্যোতি নাম্বাৰটো ৰ'ব। আছে ন? ঠিক আছে বাৰু। মানে মোৰ পৰা কৰিব নোৱাৰো কাৰণ তেওঁৰ তাত মোৰ নাম্বাৰ ছেভ আছে। হয় নেকি? মোৰ পৰা কৰিব লাগিব নেকি? মানে তেতিয়াহ'লে মই নতুন নহয়, এইটোৰ পৰা কৰা। তোমাৰ আইফোনটোত চাগে হেৰি আছে, ছেভ আছে, এইটোৰ পৰা কৰিলে হ'ল। ঠিক আছে। নাম্বাৰটো 863808 লাউড একদম স্পিকাৰ। প্ৰথমবাৰ কৰিব যাই আছো দেই ভাই। কি হয় আৰু কথা নাই আৰু। হেল্ল', হয় দাদা, মই ৰঙিয়াৰ পৰা ক'লো। দীপজ্যোতি দা হয় নেকি? এই আমাৰ ভাঙা টিভি। দাদা, মোৰ নামটো হ'ল মনোজ ডেকা। মই মানে আপুনি সুৰুজ থিয়েটাৰৰ নাম শুনিছিলে নেকি? তাতে আপোনাৰ নাম্বাৰটো তাতে কাম কৰা এজন অভিনেতা এজনে দিলে আপোনাৰ নাম্বাৰটো। মই তাৰমানে প্ৰথমতে এই নামটো মুকুটজান ডেকা নেকি? জান ডেকা চাগে। আমাৰ ইয়াতে অকমান কমিক্স ৰোল আছিলে থিয়েটাৰখনৰ নাম হ'ল সুৰুজ থিয়েটাৰ। মই ছেক্ৰেটাৰী হয়। অভিনয় কৰিব লাগে আপুনি। আপোনাৰ তাৰ কাৰণে আপোনাৰ যদি আপুনি ক'তো বিজি নাই, থিয়েটাৰখনত এক্টৰ এতিয়ালৈকে ইমান হেৰি কৰা নাই, বাট এটা এটাকে ঠিক কৰি আছো আৰু। গতিকে আপুনি এইটো 34 বছৰ হ'ব। বাট মোৰ দেউতাই কৰিছিলে এইটো। তাৰপিছত সুৰুজ থিয়েটাৰ, এইটো আপোনাৰ মানস বুঢ়াগোহাঁই আপাৰ আছামৰ হয়, তেখেত প্ৰযোজক। গতিকে আপুনি কৰিব পাৰিব নেকি? মই আপোনাৰ লগত বাজেটৰ কথা আচ্ছা, মই আপোনাৰ লগত বাজেটৰ কথা বাৰু পাতাই নাই। গতিকে আপোনাৰ বাজেটটো কিমান মান লাগিব পাৰ মান্থ? নহয়, বছৰত নহয়। আমাৰ মান্থলি পেমেণ্টটো দিলে আমাৰো যেতিয়া সহজ হয়। বছৰত চবকে একেলগে ইমান ডাঙৰ পেমেণ্ট এটা দিব অকমান অসুবিধা হয়তো, সেইকাৰণে আমি পাৰ মান্থ কৰো আমি এগ্ৰিমেণ্টটো। গতিকে দাদা, থিয়েটাৰখনতো আমাৰ এতিয়া ৰাষ্ট্ৰীয় সূৰ্য থিয়েটাৰ, সিমান ডাঙৰটো আমাৰ ইমান বিগ বাজেটৰ থিয়েটাৰ নহয়। তথাপিও আমি ট্ৰাই কৰিছো থিয়েটাৰখন আৰু অকমান আগুৱাই নিব, লৈ যাবৰ কাৰণে। গতিকে প্ৰথমতে আপোনাৰ এতিয়া মুখখন বহুত ভাল চিনাকি, অসমৰ ৰাইজে চবেই চিনি পায় আমাক। আচ্ছা, তথাপিও আপোনাৰ বাজেটটো কওকচোন।
আজি বুলি কথা নাই মোৰ। মই মোক হেৰিত মিলব লাগব এতিয়া 4-5টা মানুহ তাত এই মই মোৰ লগত ড্ৰাইভাৰ থাকো গাড়ী থাকোতো মই দিব লাগব সিহঁতক। তথাপিও মানে আপুনি বাজেটটো ক'লে তেতিয়া মই অকমান সকাহ পাম মানে। তোমালোকৰতো কলি মই ক'ব পৰা যাব আৰু কওকচোন। তো এনে আপোনাক কিমান মান লাগিব আপুনি? মই নকওঁ এতিয়া তোমালোকে কোৱা সেই হিচাপে মই ক'ম। আমি আপোনাক যদি গাড়ী চাড়ী আপুনি যদি নিজৰে হয় তেতিয়াহ'লে 30,000 মান হ'বনে? এই মই তাৰমানে কি হ'ল এই হেৰিত মই এই বিহপুৰীয়াত বিচাৰি আছিল, বৰলিটত বিচাৰিলা, বিহপুৰীয়াত বিচাৰি আছিল, তাৰপিছত কিবা কিবি মই মিলাব নোৱাৰি তাৰমানে ইয়াতে পাৰি তাৰমানে। তো আমাৰতো ক'লো বাৰু, আপোনাৰতো কওকচোন এতিয়া। মই বাৰু আলোচনা কৰি ফোন কৰিম দে তোমালোকক, ভালকে কৰ, ভাল হওক, কেতিয়াবা ভাল হ'লেতো আমিয়ে থাকিব পাৰিম। আচ্ছা কেৰেক্টাৰটো কিন্তু আপোনাৰ কাৰণে বহুত ভালকে তাৰমানে হেৰিবিলাক লিখা গৈছে আৰু কৰিব লাগিব ভালকে মানে। হ'ব চিন্তা কৰিব নাই, মই ফোন কৰিম দে তোমাক। ঠিক আছে। হেল্ল' দাদা ৰ'বচোন অকমান। হেল্ল' মই ফোন কৰিম দে তোমাক। দাদা কাটি দিলে কাটি দিলে গাইছ। আকৌ কৰিলে হ'ল, এবাৰ কৈ দিলে হ'ল হা, এবাৰ কৈ দিবা বোলে এই দিবজুৰি দা এইটো একচুৱেলি প্ৰেংক আছিল দেই, বেয়া নাপাব, এতিয়া এই বদমাছি জান আহিছে মোৰ তাত আহি প্ৰেংক কৰিব দিলে। মই ধীৰাজ মাধৱে ক'লো। ছিংগাৰ ধীৰাজ মাধৱে ক'লো বুলি কওঁ নে নকওঁ? কৈ দিলে একো নাই, ৰিচিভ কৰাই নাই। হেল্ল' দাদা। তোমালোকৰ চেনেলটো কি? হা ইউটিউব চেনেল মানে দিবজ্যোতি দা মানে এই হেৰি আহিছে কি বুলি কয়, মই ছিংগাৰ ধীৰাজ মাধৱে ক'লো। জান আহিছে মোৰ ঘৰত আজি, কৈছে বোলে দিবজ্যোতি দাক আমি দিবজ্যোতিক হেৰি প্ৰেংক কৰো, গতিকে সি হেল্ল' ই বদমাছে বোলে কিবা কয়। এই দিবজ্যোতি নাই একদম 100% হ'ব। মই তথাপিতো মোৰ MJ ব্লগত মানে প্ৰেংক লাগে, সকলোৱে মানে মেছেজ দি আছে, মানে কমেণ্ট আহি আছে, খালি দিবজ্যোতি ভাঙা দিবিক লাগে প্ৰেংক। তো মই এতিয়া কি বোলো কৰি দিব বেয়া লাগে, টপিকো নাই, ঘপককে আহি গলো ধীৰাজৰ তাত, তো তোমাক কৰি দিলো, একদম চৰি হা। সেইকাৰণে মই একো কোৱা নাই নহয়, MJ ব্লগ অন কেমেৰা হৈ আছে, কিবা এটা কৈ দিয়া। বঢ়িয়া দেই MJ ব্লগ, এনেকে মোক এনেকে প্ৰেংক কৰিলে আকৌ বেলেগকো কৰিব, আৰু আপোনালোকে এনজয় কৰি থাকিব পাৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এইবিলাক ঠগ দিয়ে মোক। এই তোকে দিয়া নাই দিবজ্যোতি, 100% মই হেল্প কৰিম। বাকী বাকী কিবা শ্বুটিং টুটিঙত ব্যস্ত নেকি? দে একদম চৰি হা, বেয়া নাপাব দেই। আচ্ছা কি নাম? ঠিক আছে বাৰু, ঠিক আছে বাৰু, ধন্যবাদ দেই বাৰু, ভাল ৰেচপন্স পালো, আৰু বেয়া নাপাবা দেই, চৰি এই। অকে ভালে লাগিল, বহুত বেছি ভাল লাগিল, কৰি পোৱা নাছিলো আজিলৈকে, বহুত ডাঙৰ অভিজ্ঞতা হ'ল, আৰু ভাল মানে এজন আমাৰ চবে চিনিয়ে পায় ইউটিউবৰ দিবজ্যোতি, সিতে গায় ভাঙা টিভিৰ। যিয়ে নহওক গাইজ, আপোনালোকৰ মানে কমেণ্ট অনুসৰি মই আজি দিবজ্যোতি ভাঙা টিভিক প্ৰেংকটো কৰি দেখুৱালো, আৰু লগতে হেল্প কৰিলে ধীৰাজ মাধৱে। গতিকে আপোনালোকক মানে অনাগত দিনত আৰু কাক প্ৰেংক লাগে, কেনেকুৱা কি লাগে, সকলোবিলাক মোৰ কমেণ্টত জনাব। আজিলৈ বিদায়, ধন্যবাদ, নমস্কাৰ।